নমস্কাৰ গুড মৰ্নিং জয় হিন্দ সকলোকে স্বাগতম জনালো মন্টু ডিফেন্স আসামলৈ এটা বহুতে ভাল খবৰ লৈ আহিছো ৰেলৱে চাকৰি 2025 আৰআৰবি ৰেলৱে ৰিক্ৰুটমেন্ট বোৰ্ড আৰআৰবি ফালৰ পৰা পুনৰ নতুনকৈ পদ মুকলি কৰা হৈছে এই পদত আবেদন কৰিবলৈ হলে আমাৰ অসমৰ যিকোনো ডিস্ট্ৰিক্টৰ লৰা আৰু ছোৱালীয়ে এই পদৰ কাৰণে আবেদন কৰিব পাৰিব আবেদন কৰিবলৈ হলে এডুকেশন কোৱালিফিকেশনস কিমান লাগিব বয়সৰ সময়সীমা কিমানৰ পৰা কিমানলৈকে দিয়া হৈছে কেতিয়া পৰা এপ্লাই হৈছে টোটাল কিমান পদ মুকলি কৰা হৈছে application fees কিমান কাটিব লাগিব সকলো বিলাকৰ ডিটেইলছ ভিডিওৰ জৰিয়তে ফুল ইনফৰমেশন হকাৰে আপোনালোকক জনাবলৈ বিচাৰিছো সো ভিডিওটো সম্পূৰ্ণৰূপে চাই থাকিব আৰু যদিহে আপোনালোকে আমাৰ চেনেললৈ প্ৰথমবাৰ কাৰণে আহিছে তেনে চেনেলটো সাবস্ক্ৰাইব কৰি লব ভিডিও ডেসক্ৰিপচনত ফুল এডভাৰটাইজমেন্টৰ ডিটেইলছ দিয়া আছে গৈ পিনে আপোনালোকে নিজেও সকলো বিলাকৰ ডিটেইলছ চেক কৰি আপোনালোকে এপ্লাই কৰিব পাৰিব আৰু যদিহে আপোনালোকে আমাৰ WhatsApp এণ্ড Telegram গ্ৰুপত যদি এতিয়ালৈকে জয়েন হোৱা নাই জয়েন হৈলক তাতে যিকোনো ধৰণৰ আপডেট আপোনালোকে আগতীয়াকৈ পাব এটা ৰেলৱে ফালৰ পৰা যিখিনি পদ মুকলি কৰা হৈছে পদবিলাকৰ ডিটেইলছ স্টেপ বাই স্টেপ মই আপোনালোকক জনাবলৈ বিচাৰিছো ৰেলৱে আৰআৰবি এনটিপিসি নিউ ৰিক্ৰুটমেন্ট 2025 ৰ বাবে এইখিনি পদ মুকলি কৰা হৈছে ডিপাৰ্টমেন্ট নেম ৰেলৱে ৰিক্ৰুটমেন্ট বোৰ্ড আৰআৰবি ফালৰ পৰা এইখিনি পদ মুকলি কৰা হৈছে এপ্লাই প্ৰসেছ অনলাইন মাধ্যমত এই পদৰ কাৰণে আবেদন কৰিব লাগিব কোনো ধৰণৰ অফলাইন মাধ্যমত আপোনালোকে আবেদন কৰিব নোৱাৰে অনলাইন মাধ্যমতে আপোনালোকে পদৰ কাৰণে আবেদন কৰিব পাৰিব Apply last date হৈছে 27 নৱেম্বৰ 2025 টোটাল পদ মুকলি কৰা হৈছে 8850 টা পদ পোষ্ট নেম এনটিপিসি গ্ৰেজুৱেট আৰু আন্ডাৰ গ্ৰেজুৱেটৰ কাৰণে এখিনি পদ মুকলি কৰা হৈছে জব লোকেশন অল ইন্ডিয়া কেণ্ডিডেটে এই পদৰ কাৰণে আবেদন কৰিব পাৰিব ইম্পৰ্টেন্ট ডেটস গ্ৰেজুৱেট পোষ্ট এপ্লিকেশন ষ্টাৰ্ট হৈছে 21 অক্টোবৰ 2025 ইয়াৰ এপ্লাই লাষ্ট ডেট হৈছে 24 নৱেম্বৰ 2025 আৰু আন্ডাৰ গ্ৰেজুৱেট পদবিলাকৰ এপ্লাই ষ্টাৰ্ট হৈছে 28 অক্টোবৰ 2025 আৰু ইয়াৰ এপ্লাই লাষ্ট ডেট হৈছে 27 নৱেম্বৰ 2025 এডি বিষয় আপোনাক গম পালে তাপা নেক্সট হৈছে ৰেলৱে এনটিপিসি ৰিক্ৰুটমেন্ট 2025 ৰ এজ লিমিট ইয়াতে গ্ৰেজুৱেট পদবিলাকৰ এপ্লাই কৰিবলৈ হলে আপোনালোকে মিনিমাম এজ 18 বছৰ হ'ব লাগিব মেক্সিমাম এজ 33 বছৰলৈকে আপোনালোকে আবেদন কৰিব পাৰিব আৰু আন্ডাৰ গ্ৰেজুৱেট পদবিলাকত আপোনালোকে আবেদন কৰিবলৈ হলে মিনিমাম এজ 18 বছৰ হ'ব লাগিব মেক্সিমাম এজ 30 বছৰলৈকে আপোনালোকে আবেদন কৰিব পাৰিব লগতে এজ ইলেকশন দিয়া হৈছে এসসি এসটি সকলৰ কাৰণে 5 বছৰ ওবিসি এমওসি বিলাকৰ কাৰণে দিয়া হৈছে 3 বছৰ আৰু পিডব্লিউবিডি বিলাকৰ কাৰণে দিয়া হৈছে 10 বছৰ এজ ইলেকশন এখিনি বয়সৰ সময়সীমা বিষয় আপোনালোকে গম পালে তাবা নেক্সট হৈছে আৰআৰবি এনটিপিসি ৰিক্ৰুটমেন্ট 2025 ৰ এডুকেশন কোৱালিফিকেশন গ্ৰেজুৱেট পদবিলাকত এপ্লাই কৰিবলৈ হলে আপোনালোকে গ্ৰেজুৱেচন কমপ্লিট হ'ব লাগিব আৰু আন্ডাৰ গ্ৰেজুৱেট পদবিলাকত আপোনালোকে আবেদন কৰিবলৈ হলে আপোনালোকে 12 পাস মানে হাই সেকেন্ডাৰী পাস কৰিব লাগিব ইয়াতে আপোনালোকে ধুনিয়াকৈ চাই ল'ব ফুল নটিফিকেশন খিনি কোনটো পদত এপ্লাই কৰিবলৈ হলে কি কোৱালিফিকেশন বিচাৰিছে ডিটেইলছ বিলাক আপোনালোকে চেক কৰি ল'ব এটা টোটাল পদ আপোনালোকে দেখিছে 8800 প্লাস ভ্যাকেন্সি মুকলি কৰা হৈছে তাৰে এনটিপিসি গ্ৰেজুৱেটৰ কাৰণে আছে পাই 5817 ইয়াতে কোড কিমান ভ্যাকেন্সি আছে আপোনালোকে চাই ল'ব তাপা আন্ডাৰ গ্ৰেজুৱেটৰ কাৰণে আছে পাই 3058 ইয়াতে কোড কিমান ভ্যাকেন্সি আছে আপোনালোকে ধুনিয়াকৈ চাই ল'ব তাপা নেক্সট হৈছে এপ্লিকেশন ফিস ইয়াতে এটা আপোনালোকে এপ্লিকেশন ফিস কাটিব লাগিব যি সকল ক্যান্ডিডেট এসসি বা ফিমেল বা এক্স সাৰ্ভিসমেন হয় তেওঁলোকে 250 रुपीस পেমেন্ট কাটিব লাগিব আৰু যি সকল ক্যান্ডিডেট আনৰিজাৰ্ভৰ ক্যান্ডিডেট হয় বা মানে জেনাৰেল হয় বা ওবিসি হয় তেওঁলোকে 500 रुपीस পেমেন্ট কাটিব লাগিব পেমেন্ট মোড অনলাইন মাধ্যমত পেমেন্ট কাটিব লাগিব তাবা নেক্সট হৈছে ৰেলৱে এনটিপিসি ৰিক্ৰুটমেন্ট 2025 ৰ সিলেকশন প্ৰসেছ এই পদবিলাকৰ ফাৰ্স্ট টাইম হ'ব আপোনালোকৰ সিবিটি কম্পিউটাৰ বেসড এক্সাম হ'ব তাবা স্কিল টেষ্ট অনুষ্ঠিত হ'ব তাবা ডকুমেন্ট ভেৰিফিকেশন তাবা আপোনালোকৰ কেবাই হেকত মেডিকেল এক্সামিনেশন টেষ্ট অনুষ্ঠিত হ'ব হাউ টু এপ্লাই এনটিপিসি ৰিক্ৰুটমেন্ট 2025 যদি এই পদবিলাকৰ প্ৰতি ইন্টাৰেষ্ট হয় যদি এপ্লাই কৰিব বিচাৰে ইতিমধ্যে এপ্লাই হৈ আছে ইয়াতে অফিচিয়েল ফুল এডভাৰটাইজমেন্ট দুইখন দিয়া আছে আন্ডাৰ গ্ৰেজুৱেট এণ্ড গ্ৰেজুৱেটৰ আপোনালোকৰ ফুল এডভাৰটাইজমেন্ট খন দিয়া আছে ধুনিয়াকৈ আপোনালোকে চেক কৰি ল'ব ইয়াতে এপ্লাই অন লিংকত ক্লিক কৰি আপোনালোকে এপ্লাই কৰিব পাৰিব যদি এই পদবিলাকৰ প্ৰতি ইন্টাৰেষ্ট হয় সো বন্ধুবান্ধী সকল যিহেতু আপোনালোকে গম পালে ৰেলৱে ফালৰ পৰা যিখিনি পদ মুকলি কৰা হয় হল হে পদবিলাকৰ তথ্য স্টেপ বাই স্টেপ মই আপোনালোকক এই ভিডিওটো যেটা জনালো যদি ভিডিওটো ভাল পালে সকলো ক্যান্ডিডেটক যাতে আপোনালোকে ভিডিওটো শেয়াৰ কৰক যাতে সকলোৱে গম পাওক সো আজিলৈ বাই জয় হিন্দ বন্দে মাতৰম জয় আসন ধন্যবাদ